এতিয়া বিস্তৃত খবৰলৈ আগবাঢ়িছো অৱশেষত জল্পনা কল্পনাৰ অৱসান ঘটাই আসু এজেৱাইচিপিৰ উদ্যোগত গঠন হ'ল নতুন ৰাজনৈতিক দল অসম জাতীয় পৰিষদ চমুকৈ এজেপি নৱেম্বৰত গঠন হ'ব পূৰ্ণাংগ ৰাজ্যিক কমিটি ৰাষ্ট্ৰীয় দলৰ দৰে নতুন দল পৰিচালনাৰ বাবেও থাকিব হাইকমাণ্ড 1985 অসম গণ পৰিষদ 2020 অসম জাতীয় পৰিষদ এজিপিৰ পৰা এজেপি লৈ আসুৰ গৰ্ভত জন্ম আন এক আঞ্চলিক দল অৱসান ঘটিল সকলো জল্পনা কল্পনাৰ কংগ্ৰেছ বিজেপিকে ধৰি ৰাষ্ট্ৰীয় দলৰ প্ৰতি খুব ঘৃণা উজাৰি সদৌ অসম ছাত্ৰ সন্থাই সুদীৰ্ঘ 35 বছৰৰ পাছত জন্ম দিলে এটা নতুন আঞ্চলিক ৰাজনৈতিক দল নাম দিলে অসম জাতীয় পৰিষদ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ ভৰপক সময়তে আসুৰ নেতৃত্বৰ মগজুত উৎপুকনি হৈছিল এটা বিকল্প ৰাজনৈতিক শক্তিৰ এসময়ত নিজে প্ৰতিষ্ঠা কৰা দল অগপৰ চৰম সুবিধাবাদ বিদেশী খেদাৰ নামত কংগ্ৰেছ বিজেপিৰ প্ৰবঞ্চনাৰ বিৰুদ্ধে খুবুজাৰি দীৰ্ঘদিনীয়া পৰিক্ৰমাৰ পাছত আসুৰ উদ্যোগত আজি ৰাজ্যৰ ৰাজনীতিত আত্মপ্ৰকাশ কৰিলে এই নতুন দলটোৱে এজেৱাইচিপিৰ সহযোগত গঠন কৰা নতুন দলটোৰ প্ৰধান শ্লোগান হ'ব ঘৰে ঘৰে আমি অসম জাতীয় পৰিষদ গঠনৰ পাছত সমন্বয়ক তথা প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাই ক'লে কেৱল ভোট নহয় ৰাইজৰে হ'ব স্থায়ী সম্পৰ্ক ৰাষ্ট্ৰীয় দলসমূহতো কিছুমান জাতীয়তাবাদী মনোভাৱপূৰ্ণ বহু লোক আছে যিবিলাকে বিকল্প দেখা নাপায় তাতে সোমাই আছে সকলোকে আহ্বান জনাইছোঁ যে অসমীয়া জাতীয়তাবাদীৰ আপোচবিহীন সংগ্ৰামী ৰাজনৈতিক ধাৰা এটা আজিৰ পৰা অসমত আৰম্ভ হ'ল এই ধাৰাটোত সহযাত্ৰী হ'বলৈ সকলোৱে আগুৱাই আহক আমি ঐক্যবদ্ধভাৱে এখন আপোচবিহীন অসমীয়া জাতি ইনক্লুচিভ সকলোকে লৈ অসমবাসীৰ সৰ্বাংগীন বিকাশ আৰু কল্যাণ আৰু নিৰাপত্তাৰ স্বাৰ্থত আমি কাম কৰিম দলৰ কাম কাজ আগুৱাই নিওঁতে যদি জনসাধাৰণৰ কিবা পৰামৰ্শ আমাৰ প্ৰতি থাকে মুক্ত মনেৰে এই দলটো আপোন দল বুলি ভাবি আমি সেই পৰামৰ্শ আগবঢ়ালে এই পৰামৰ্শ আমি গুৰুত্ব আৰু মৰ্যাদা কৰিম ইতিমধ্যে নৱগঠিত দলটোক শক্তিশালী কৰাৰ বাবে জিলাসমূহত দায়িত্ব দিয়া হৈছে কেইবাজনো নেতা 30 অক্টোবৰৰ ভিতৰত সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি নৱেম্বৰৰ অধিৱেশনত গঠন হ'ব পূৰ্ণাংগ কমিটি সমাজত এটা ভাল নিকা ভাৱমূৰ্তি থাকিব লাগিব আৰু যুৱক চামক প্ৰাধান্য দিয়া সংগঠন হ'ব আমাৰ দলটো যুৱক চামক প্ৰাধান্য দিয়া আৰু সেইকাৰণে আমি যুৱক চামৰ পৰাও প্ৰতিনিধি সকলো ঠাইতে ল'বলৈ আমি ঠিক কৰিছোঁ আমাৰ দলটো মূলতঃ জিলা ভিত্তিক হ'ব ৰাজ্যিক ভিত্তিক জিলা ভিত্তিক তাৰপিছত সমষ্টি ভিত্তিক সমষ্টিৰ পিছত হ'ব আঞ্চলিক ভিত্তিক আৰু একেবাৰে শেষত বুথ ভিত্তিক আমাৰ সংগঠনৰ শ্লোগানটো হ'ব ঘৰে ঘৰে আমি যুৱ চামক অগ্ৰাধিকাৰ দি আগবাঢ়িব অসম জাতীয় পৰিষদ ৰাষ্ট্ৰীয় দলক উৎসাহিত কৰি আঞ্চলিক ৰাজনীতি শক্তিশালী কৰাৰ লক্ষ্যৰে আসু এজেৱাইচিপিয়ে নতুন দলটো প্ৰতিষ্ঠা কৰিলে ঠিকেই কিন্তু বিধানসভা নিৰ্বাচনলৈ মাত্ৰ 8 মাহ থকা অৱস্থাত ধনে জনে শক্তিশালী কংগ্ৰেছ বিজেপিক কেনেদৰে প্ৰতিহত কৰিব পাৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব নতুন দলটোৰ নেতৃত্বৰ সফলতা বিফলতা কেমেৰা পাৰ্চন হিতেশৰ সৈতে হিৰকজ্যোতি মালাকাৰ নিউজ 18 অসম নৰ্থ ইষ্ট ইফালে ৰাজনৈতিক দলত যোগদানৰ যেন এতিয়া উঠিছে ধুম সোমবাৰে বহুকেইজনৰ লগতে গেৰুৱা বসন পিন্ধিলে কংগ্ৰেছী নেতা হেমন্ত কুমাৰ নেওগে অচিৰে গেৰুৱা বসন পিন্ধিব এজন উচ্চ পদস্থ আৰক্ষী বিষয়ায়ো আঞ্চলিক ৰাজনীতি প্ৰীতিৰে ৰাজনীতিলৈ আহিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশী ৰাজনীতিলৈ আহি আছে পৰমানন্দ ৰাজবংশী অগপৰ প্ৰতি আকৰ্ষিত পৰমানন্দ ৰাজবংশী ইফালে গেৰুৱা হ'ব এজন আৰক্ষী বিষয়া ৰহাৰ পৰা টিকট লাগে বিষয়াজনক ৰাজনীতিত সকলো সম্ভৱ ৰাজনীতি যদি তেজত আছে সেই ব্যক্তি এৰিব নোৱাৰে ৰাজনীতিৰ মোহ তেনে এজন ব্যক্তি হৈছে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশী সাহিত্য সভাৰ কাৰ্যকালতো তেওঁ যে এজন ৰাজনীতিবিদ তাৰে প্ৰমাণ দি থৈ গৈছে এবাৰ প্ৰত্যক্ষ ৰাজনীতিত ভৰি দিব পৰমানন্দ ৰাজবংশীয়ে ৰাজবংশীয়ে যোগদান কৰিব অসম গণ পৰিষদত চিপাঝাৰৰ পৰা নিৰ্বাচন খেলিব পৰমানন্দ ৰাজবংশীয়ে নিজৰ সমষ্টি
নিজৰ ঘৰখন ঠিক কৰিব পাৰিলে আনৰ ঘৰখন ঠিক কৰাটো কথা আছে। গোটেই দৰংবাসী আমি বহুত এটা অৱহেলিত চৰকাৰী ব্যৱস্থা বিধি ব্যৱস্থাৰ ক্ষেত্ৰত কিন্তু চিপাঝাৰ বা আমাৰ মানে কলাইগাঁও আৰু মঙলদৈ আৰু দলগাঁও এই সমষ্টি মানুহখিনি কিন্তু অৱহেলিত। মই প্ৰথমতে দৰঙৰ উন্নয়ন আৰু দৰঙৰ উন্নয়নৰ মাজেদি অসমৰ উন্নয়নটো বিচাৰোঁ কাৰণেই মই আজি ৰাজনৈতিকভাৱে নিজে ভাবিছোঁ যে মই সোমাই পৰিম। প্ৰথম অপশ্যন গণ পৰিষদকো মই কৈছোঁ। আছুৰ নতুন দল অসম জাতীয় পৰিষদক আদৰণি জনাই তেওঁ লগতে কয় জাতিৰ স্বাৰ্থতে ল'ব লাগিব সিদ্ধান্ত। অগপৰে যদি অংক নিমিলে নিৰ্দলীয় প্ৰাৰ্থী হ'ব পৰমানন্দ ৰাজবংশী। যেন তেন প্ৰকাৰেণ মই জাতীয় সমস্যাৰ সমাধান বিচাৰোঁ এই মুহূৰ্তত। মৰাৰ আগতে চাই যাব খোজোঁ যে যি আন্দোলন আমি আৰম্ভ কৰিছিলোঁ মঙলদৈ মাটিৰ পৰা তাৰ এটা ইতিবাচক সমাধান মই চকুৰ আগত চাব বিচাৰোঁ। কিন্তু ৰাজনীতি কৰিম মই কাৰণ সমস্যাতে ৰাজনীতি, কিন্তু মই নিৰ্দলীয় হাতে উঠিব পাৰোঁ। ইফালে নিৰ্বাচনলৈ মন মেলিছে DIG ডক্টৰ শ্যামল শইকীয়াই। গেৰুৱা বসন পিন্ধিবলৈ সাজু DIG শইকীয়া। ৰহা সমষ্টিৰ বিজেপি প্ৰাৰ্থী হ'ব পাৰে শ্যামল শইকীয়া। বিজেপিৰ এক সূত্ৰই এই কথা সদৰি কৰিলেও এই পৰ্যন্ত স্থিতি স্পষ্ট কৰা নাই আৰক্ষী বিষয়াজনে। ইফালে সোমবাৰে আন বহুতৰ লগতে কংগ্ৰেছক তোলাধনা দি গেৰুৱা বসন পিন্ধিলে কংগ্ৰেছী নেতা হেমন্ত কুমাৰ নেওগে। কংগ্ৰেছ এৰিয়ে হেমন্ত নেওগে ক'লে আঁকিখন বাদেই দিয়ক 20খন আসনো নাপায় কংগ্ৰেছে। শদিয়াৰ পৰা ধুবুৰীলৈকে ইভেন বৰাক ভেলীটো এনেকুৱা এটা জাগৰণ সৃষ্টি হ'ব যিটোৱে কংগ্ৰেছ হয়তো আমাৰ যিটো কৈ আছে 80+ কিবা প্লাছ চাব 20+ যায় নাযায় সেইটো সন্দেহ আছে। কেমেৰাত অঞ্জনৰ সৈতে ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। গোলাঘাটৰ আধাৰ সত্ৰত প্ৰকাণ্ড নাহৰ ফুটুকি পিঞ্জৰাবদ্ধ। বিগত 2 বছৰে অঞ্চলটোত পশুধন ভক্ষণ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল নাহৰ ফুটুকিটোৱে। আনহাতে কাজিৰঙাৰ বাগৰিৰ জনাঞ্চলত ঢেকীয়াপতীয়া বাঘে ভক্ষণ কৰিলে গৰু ছাগলী। গোলাঘাটত নাহৰ ফুটুকিৰ সন্ত্ৰাস, ভক্ষণ পোহনীয়া গৰু ছাগলী। ইফালে কাজিৰঙাত ঢেকীয়াপতীয়াৰ আতংক। ছাগলী গঁড়ালত সোমাই ভক্ষণ কৰিলে 2টাকৈ ছাগলী। গোলাঘাটৰ আধাৰ সত্ৰত পিঞ্জৰাবদ্ধ হ'ল এটা প্ৰকাণ্ড নাহৰ ফুটুকি। দীৰ্ঘদিনৰে পৰা অঞ্চলটোত গৰু ছাগলী গাহৰি ভক্ষণ কৰি নাহৰ ফুটুকিটোৱে সৃষ্টি কৰিছিল সন্ত্ৰাসৰ। অৱশেষত আধাৰ সত্ৰ নপমোৱা টাপুত পিঞ্জৰাবদ্ধ হ'ল নাহৰ ফুটুকিটো। নাহৰ ফুটুকিটো পিঞ্জৰাবদ্ধ হোৱাৰ পিছতেই নাহৰ ফুটুকিটোক চাবলৈ সমবেত হ'ল বহু লোক। বহুত দিনৰ পৰা ইয়াত গৰু এনেকৈ খাই আছে। আজি চাবলৈ আহিলোঁ, যথেষ্ট মানুহ হৈছে। ইয়াত বহুত অনিষ্ট কৰিছে, বহুতকেইটা গৰু খালে। ইফালে কাজিৰঙাৰ বাগৰিত ঢেকীয়াপতীয়া বাঘৰ আতংক। নিশা এঘৰ লোকৰ ছাগলীৰ গঁড়ালত সোমাই ভক্ষণ কৰিলে 2টাকৈ ছাগলী। হাতে হাতে লাঠি লৈ বাঘ খেদাৰ চেষ্টা স্থানীয় ৰাইজৰ। গঁড়ালত বাঘ সোমোৱা প্ৰত্যক্ষ কৰি গৃহস্থই খবৰ দিছিল বন বিভাগক। বিভাগীয় লোক বহু পলমকৈ উপস্থিত হোৱাৰ অভিযোগ। বহু সময় ধৰি ছাগলী গঁড়ালত সোমাই ছাগলী ভক্ষণ কৰি ওলাই যায় ঢেকীয়াপতীয়া বাঘটো। উল্লেখ্য যে কাৰ্বি পাহাৰৰ নামনিত আতংকৰ সৃষ্টি কৰি অহা বাঘটোৱে আহি পুনৰ জনাঞ্চলত সন্ত্ৰাস চলোৱাৰ সন্দেহ স্থানীয় লোকৰ। দীৰ্ঘদিনৰ পৰা বন বিভাগক বাঘ বিচৰণৰ অভিযোগ দি অহাৰ পিছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় লোকৰ। ৰাতিপুৱা টাইমত ঢেকীয়াপতীয়া বাঘ এটাই আহি মোৰ গোহালিত সোমাই 4টা গৰু মাৰি দিয়ে আৰু বন বিভাগক ক'লে ইয়াৰ উচিত বিচাৰ আমি কিবা এটা কৰিম কৈ 1 মাহ হৈ গ'ল আমাৰ টোপনি ক্ষতি হৈ আছে। 1 তাৰিখৰ পৰা আমাৰ এই বাগৰি অঞ্চলত বাঘ ওলাইছে। 1 তাৰিখত এইটো ঘৰত মাৰিলে 5টা গৰু, পাছত আকৌ মাৰিলে এইফালে 3টা গৰু, আকৌ কালি ৰাতি এইফালে মাৰিছে 3টা ছাগলী। গোলাঘাটৰ পৰা ইউনিছ আলী আৰু কাজিৰঙাৰ পৰা বিতুপন বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট।
চিকিৎসকৰ অৱহেলাত পুনৰ মৃত্যুক সাৱটি ল'লে এজন ৰোগীয়ে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত 3 ঘণ্টা ধৰি চিকিৎসা নোপোৱাকৈ মজিয়াতে পৰি অৱশেষত ঢলি পৰি মৃত্যুক সাৱটিলে ব্যক্তিগৰাকীয়ে মৃত্যুৰ পিছত অহা পৰীক্ষাৰ লোকজনৰ কৰোনা পজিটিভ পোৱা গ'ল যদিও শেষকৃত্য আৰু পিপিই কিটৰ বাবেও ধন দাবী কৰাৰ উঠিছে গুৰুতৰ অভিযোগ ৰোগীক লৈ বিশ্বনাথত চিকিৎসাকৰ্মীৰ হেতালি বিনা চিকিৎসায় কৰোনা ৰোগীৰ মৃত্যু শৱদাহৰ বাবে ধন দাবী কৰ্তৃপক্ষৰ জ্বৰ আৰু ভৰিৰ বিষত আক্ৰান্ত বৰজু নায়ক নামৰ লোকজনক লৈ দেওবাৰে পুৱা 7 বজাত বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত উপস্থিত হৈছিল পৰিয়ালৰ লোক কিন্তু 10 বজালৈকে ৰোগীয়ে নাপালে চিকিৎসা এখন চকীতে বহি থাকিব লগা হ'ল ৰোগী চিকিৎসালয় পুৱাৰ 3 ঘণ্টা পাছত অসহায় হৈ পুত্ৰই ফোন কৰিলে সাংসদ পল্লৱ লোচন দাসক লগে লগে সলনি হ'ল পৰিস্থিতি দৌৰা দৌৰিকৈ ৰোগীৰ কাষত উপস্থিত হ'ল চিকিৎসাকৰ্মী কিন্তু ইতিমধ্যে পুত্ৰৰ চকুৰ সন্মুখতে তিল তিলকৈ মৃত্যু হ'ল পিতৃৰ খাট্টাত আহি পাই গ'লে কৈছে ডক্টৰ আহিব কওঁতে আপোনাৰ 10টা বাজি গ'ল কোনো ডক্টৰ নাই দেউতা তেতিয়ালৈকে মোৰ দেউতা কথা পাতি আছিল আমাৰ লগত গাড়ীত আহিছিলে এম্বুলেন্সত আহিছিলোঁ বাগানৰ এম্বুলেন্সত আহিছিলোঁ নমাই দিছোঁ দেউতাৰ মানে অসুবিধা মানে কণ্ডিশ্যন ইমানেই বেয়া হৈ গ'ল কোনো ডক্টৰ নাই কিন্তু ইয়াত মই চিঞৰি মাতিছোঁ দাদা আহক না ছাৰ আহক না মোৰ দেউতাক চাওক মোৰ দেউতাৰ কেনেকুৱা কণ্ডিশ্যন বেয়া হৈ গৈ আছে এমপিক ফোন কৰিলোঁ এমপি পল্লৱদাই ফোন কৰি পেলাই ক'লে ফোন কৰাৰ পিছতে কি কৰিলে সিহঁতে মানুহকেইটা দৌৰা দৌৰি কৰাৰ পিছত তথাপি কিন্তু তেতিয়ালৈকে মোৰ দেউতাৰ ডেথ হৈ গ'ল ৰোগীৰ মৃত্যুৰ পাছত পুনৰ গা এৰা দিলে চিকিৎসক আৰু চিকিৎসাকৰ্মীয়ে কৰোনা পৰীক্ষা কৰিবলৈ মৃত পিতৃক নিজে কান্ধত তুলি নিবলৈ বাধ্য হ'ল পুত্ৰ পৰীক্ষাত মৃতকৰ শৰীৰত ধৰা পৰিল কৰোনাৰ অৱস্থিতি যেতিয়া ডেটা ঢুকাই গ'ল তেতিয়া কৈছে তোমালোকে এক কাম কৰা পেচেণ্টটোক লৈ আহা পেচেণ্ট মৰা মানুহটো পেচেণ্টটো কেনেকৈ তেতিয়ালৈকে মই চেনিটাইজ হৈ আছোঁ কোনো সিহঁতৰ মানুহ নাহে তাত চাবলৈ নাহে মই বাধ্য হৈ পেলাই দেউতাক কান্ধত উঠাই লৈ গ'লোঁ লৈ পেলাই সিহঁতে কি কৰে চব টেষ্ট কৰিলে চব টেষ্ট কৰি তেতিয়ালৈকে মোৰ দেউতাক ঢুকাই গ'ল কৰোনা আক্ৰান্তৰ মৃতদেহ সৎকাৰ কৰিবলৈ এইবাৰ কৰ্তৃপক্ষই দাবী কৰিলে ধন শ্মশানৰ বাবদ 14,000 টকা পিপিই কিটৰ বাবে 1,000 টকা আৰু 4 কুইণ্টল খৰিৰ বাবে 4,400 টকা এই মানুহজনে 14,000 টকা জ্বলাবৰ কাৰণে 14,000 টকা লাগে যোনটো যে পিপি পিন্ধাব যে মোক জ্বলাম যে মই পিপি পিন্ধাব মোক তাৰ কাৰণে কি লাগিব 1,000 টকা তো মোক খৰিৰ হিচাপ দিলে কিমান খৰি লাগিব মই সুধিলোঁ তো কৈছে 4 কুইণ্টেল খৰি লাগিব 4 কুইণ্টেল খৰি মানে 4400 টকা লাগিব তো আপুনি বাজেটটো চাওক মানে এজন মানুহক কৰোনা পেচেণ্ট ওলোৱা যোৱাৰ পিছত আপোনাক 20,000 টকা দিব তেতিয়া আপুনি জ্বলাব পাৰিব ইয়াত মৃতদেহ সৎকাৰৰ বাবে 20,000 টকা দাবী কৰাৰ পাছতে হাহাকাৰ লাগিল দৰিদ্ৰ পৰিয়ালটোৰ অৱশেষত কৰোনাৰ ভয় উপেক্ষা কৰি পুত্ৰই নিজে দাহ কৰিলে পিতৃ 14,000 টকা ক'ত পাব এইটো মই দেউতাৰ ইয়াৰ কৈ আছোঁ ৰাতিপুৱাই অহা মানুহ মই আমাৰ নিচিনা বাগানৰ মানুহ 14,000 টকা পাব কোনোবা এতিয়া মই বাগানত ফোন কৰাৰ কাৰণে বাগানৰ পৰা খৰি দি পঠিয়াইছে খৰিটো আনিলে ইয়াত জ্বলা হ'ব কিন্তু জ্বলাবৰ কাৰণেও পইচা লাগিব বিনা চিকিৎসাত ৰোগীৰ মৃত্যু হোৱাৰ পাছত সৎকাৰৰ বাবে কৰ্তৃপক্ষই ধন দাবী কৰা কাণ্ডই পুনৰবাৰ পোহৰলৈ আনিলে কৰোনাৰ নামত চলি থকা অৰাজকতাৰ কাহিনী এতিয়া প্ৰশ্ন হয় বিশ্বনাথ জিলা প্ৰশাসনে তদন্ত কৰিবনে এই ঘটনাৰ শাস্তি বিহিবনে ৰোগীৰ জীৱনৰ সৈতে হেতালি খেলা চিকিৎসক আৰু চিকিৎসাকৰ্মীক বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট বাতৰিৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে এটা চমু বাণিজ্যিক বিৰতি অসম জাতীয় পৰিষদ গঠনক কেনেদৰে লৈছে ৰাজ্যৰ ৰাজনৈতিক শক্তিয়ে কি প্ৰতিক্ৰিয়া আগবঢ়াইছে শাসক বিৰোধীয়ে আগবঢ়াইছে এই প্ৰতিবেদন নতুন দলৰ নেতৃত্বক হিমন্ত বিশ্ব শৰ্মাৰ স্বভাৱসুলভ কটাক্ষ চান্দাৰ নামত ব্যৱসায়িক হাৰাশাস্তি নকৰিবলৈ আহ্বান যে দল হওক সব হওক কিন্তু কোনেও যাতে মানুহক চান্দা খুজি হাৰাশাস্তি নকৰে দলৰ ভয়ত যাতে দোকানীয়ে দোকান বন্ধ কৰিব নালাগে যে চান্দা খুজিব আহিছে দোকান বন্ধ কৰি দিওঁ হিমন্ত বিশ্ব শৰ্মাক লুৰিণ জ্যোতিৰ প্ৰত্যুত্তৰ চান্দাৰটো কোনে তুলিছে ৰাজহুৱাভাৱে সকলোৱে দেখি আছে তেওঁ চান্দাৰ মাষ্টৰ বুলি সকলোৱে জানে আৰু অসমত তেওঁতো গোটেই সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ চান্দা মাষ্টৰ বহি আছে লুৰিণৰ মতে কেইদিনমান পাছত অসম জাতীয় পৰিষদত যোগদান কৰিব হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাক অসমৰ চান্দা মাষ্টৰ আখ্যা লুৰিণ জ্যোতি গগৈৰ পৰিৱেশ পৰিস্থিতি এনেকুৱা আহি যাব তেওঁ এই অসম জাতীয় পৰিষদ নামৰ দলটোতো গৈ জাপ মাৰি তেওঁ তাত মানে ভৰ্তি কৰিলেও মানুহে অসমৰ জনগণে কোনো আচৰিত নহয়
ৰাজ্যসভাৰ সাংসদ হিচাপে শপত লোৱা দিনটোতে আত্মপ্ৰকাশ কৰা অসম জাতীয় পৰিষদক আদৰণি অজিত কুমাৰ ভূঞাৰ। নতুন দলক বিৰোধী ঐক্যমঞ্চত চামিল হোৱাৰ আহ্বান জনাই প্ৰয়োজনত AIUDFৰ সমৰ্থনত বিজেপিক উফৰোৱাৰ আহ্বান সাংসদগৰাকীৰ। যে অকলে যদি তেওঁলোকে কৰে বা আঞ্চলিক গোট কেইটামানে লগ হৈ যদি কৰে বিজেপিক মানে ক্ষমতাচ্যুত কৰাটো সম্ভৱ নহ'ব। গতিকে আমি যিটো কৈছোঁ যে সকলো বিৰোধী দলক এখন কাৰ্যসূচীৰ ভিত্তিত কমন মিনিমাম মহাজোঁট বন্ধন হওক যি হওক নাম কৰোঁ আমি, কিন্তু আমাৰ এখন জাতীয় কাৰ্যসূচী থাকিব। সেই জাতীয় কাৰ্যসূচী লৈ তেওঁলোকে কংগ্ৰেছে AIUDF যদি সমৰ্থন কৰে তেতিয়াহ'লে আমাৰ লগত নিৰ্বাচনত আমি বিজেপিৰ বিৰুদ্ধে একেলগে যুঁজ দিয়াত অসুবিধাটো কৰোঁ। অসম জাতীয় পৰিষদক আছুৰ দ্বিতীয় সন্তান আখ্যা কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন চিকদাৰৰ। নতুন দলৰ বাবে কংগ্ৰেছৰ দুৱাৰ সদায় খোলা আছে বুলিও জনালে বিধায়কগৰাকীয়ে। কা আমি বাতিল কৰিম, কংগ্ৰেছ চৰকাৰ আহিলে কা বাতিল হ'ব, আৰু সদৌগম ছাত্ৰ সন্থাৰ গৰ্ভত দ্বিতীয় সন্তানটোৱে যদি কা বাতিল কৰাব বিচাৰে তেনেহ'লে আমাৰ লগত একেখন মঞ্চত থিয় হ'ব লাগে, আৰু আমি একেখন মঞ্চত থিয় হ'লেহে শক্তিশালী হ'ম আৰু তেতিয়া বিজেপিক পৰাভূত কৰিব পাৰিম। UPPLৰ সভাপতি প্ৰমোদ বড়োৱেও শুভেচ্ছা জনাইছে অসম জাতীয় পৰিষদৰ নেতৃত্বক। বেষ্ট অফ লাক দিছোঁ। গণতান্ত্ৰিক দেশত চবৰে অধিকাৰ আছে, গতিকে এটা নহয় আৰু বহুত দল আহিব পাৰে। এতিয়া যিসকলে নতুনকৈ দল খুলি গণতন্ত্ৰটো শক্তিশালী কৰিব বিচাৰিছে, উন্নয়নৰ কাৰণে কাম কৰিব বিচাৰিছে, তেখেতসকলক মই কংগ্ৰেচুলেশ্যন দিছোঁ, বেষ্ট অফ লাক দিছোঁ। হিমন্তক উভতি ধৰা লুৰিণজ্যোতি গগৈয়ে ক'লে দীৰ্ঘদিনে দিল্লীয়ে কৰি অহা প্ৰতাৰণাৰ উচিত প্ৰত্যুত্তৰ দিবলৈ জন্ম হৈছে অসম জাতীয় পৰিষদৰ। সময়ে মানুহৰ জীৱন নিৰ্ণয় কৰে। সময় ইমান এটা শক্তিশালী এটা মানে উপাদান বা অৱলম্বন পৃথিৱীৰ। যিসকলে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিছে সেইসকলক সময়ে কেতিয়াও ক্ষমা নকৰে। সেইকাৰণে সময়লৈ আমি সকলো অপেক্ষা কৰাটো উচিত। এতিয়া নতুন দলৰ সন্মুখত অগ্নি পৰীক্ষা, কাৰণ সমাগত বিধানসভাৰ নিৰ্বাচন। কা বিৰোধী আন্দোলন অব্যাহত ৰাখিও নতুন দলে কিদৰে নিৰ্বাচনলৈ সাজু হয় সেয়া ক'ব সময়ে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এই মুহূৰ্তৰ ব্ৰেকিং নিউজ। কাগজ কল সন্দৰ্ভত শুনানি নহল আজিৰ দিনটোত, অৰ্থাৎ সোমবাৰে NCLT-য়ে স্থগিত ৰাখিলে প্ৰস্তাৱিত শুনানি হ'ব অহা 21 ছেপ্টেম্বৰত, অৰ্থাৎ পৰৱৰ্তী শুনানি হ'ব অহা 21 ছেপ্টেম্বৰত। আৰু NCLT-ৰ শুনানিলৈ আশাৰে বাট চাইছে এতিয়া নগাঁও আৰু কাছাৰ কাগজ কলৰ শ বিষয়া কৰ্মচাৰীয়ে। তেওঁলোকৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে এই শুনানিৰ ওপৰত, আৰু শুনানি আজি অনুষ্ঠিত নহল, কিন্তু পৰৱৰ্তী 21 ছেপ্টেম্বৰত শুনানি হ'ব। আৰু কাগজ কল সন্দৰ্ভত পৰৱৰ্তী 21 ছেপ্টেম্বৰত হ'ব সম্পূৰ্ণ সিদ্ধান্ত। NCLT-য়ে স্থগিত ৰাখিলে আজিৰ প্ৰস্তাৱিত শুনানি। NCLT-ৰ শুনানিলৈ এতিয়া আশাৰে বাট চাইছে নগাঁও লগতে কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলে। ৰাজ্যত পুনৰ ভাদমহীয়া বানে তাণ্ডৱ চলাইছে। বানৰ কবলত কেইবাখনো জিলাৰ শ লোক, কেইবাটাও নৈৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ লগে লগে মথাউৰি ছিগিছে, আৰু লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বাগৰিছে পানী। লগতে ভিন্ন ঠাইত খহনীয়াও চলাইছে সংহাৰী ৰূপ। ৰাজ্যত ভদিয়া বানৰ সংহাৰী ৰূপ। চকুৰ প্ৰচাৰতে খহাই নিছে সপোনৰ ঘৰখন, উটুৱাই নিলে বাৰীৰ তামোল, আম, কঁঠাল। বান খহনীয়াত জাহ গৈছে ইখনৰ পিছত সিখন গাঁও। তেজপুৰত নিশাটোৰ ভিতৰতে নিশ্চিহ্ন এখন গাঁও। গহপুৰত ছিঙিল মথাউৰি। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী। চট্ৰং নৈ, জিয়া ভৰলী, চিমেণ্ট নৈ, মানচিৰি, কালদিয়া। ৰাজ্যত পুনৰ বান বিভীষিকা। বানৰ কবলত কেইবাখনো জিলাৰ শতাধিক লোক। গহপুৰত ফেনে ফুটুকাৰে বাঢ়িছে চট্ৰং নৈৰ পানী। 6 নং ৱাৰ্ডৰ চট্ৰং পাৰত ছিগিল মথাউৰি। 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী। এই গহপুৰ মাজমজিয়া চট্ৰং নদীয়ে আমাক আজি কেইবা বছৰ 3 বছৰ ধৰি যিটো জীয়াটো ভোগাইছে। প্ৰথমবাৰ ভাঙিছিলে, সেইবাৰতে যদি
ভালকৈ নজৰ দি পেলাই ভালকৈ কৰিলে না আজি এইটো অৱস্থা মানুহৰ নহয়। ধেমাজিত চিমেনুৰ খহনীয়াত আনন্দনগৰ 12ঘৰী অঞ্চলত 50টা পৰিয়ালৰ ঘৰ-বাৰী উচন। চকুৰ প্ৰচাৰতে এফালৰ পৰা নৈয়ে খহাই নিছে সপোনৰ ঘৰখন। তামোল, আম, কঁঠাল, কলগছৰ লগতে উটুৱাই নিছে শাক-পাচলিৰে ভৰি থকা আপোন বাৰীখন। অনেকে খহনীয়াৰ কবলৰ পৰা ৰক্ষা পাবলৈ নিজে ভাঙি পেলাইছে হেঁপাহৰ ঘৰখন। আমাৰ ঘৰটো লৈ গ'ল আৰু অন্তত 50-60টা ঘৰ আমাৰ লৈ গ'ল। এতিয়ালৈকে কোনো আমালোকে পানী এটোপাও পোৱা নাই। আজি আহাৰৰ পৰা ভাঙি লৈ গৈ আছে। বানৰ কবলত চিলাপথাৰ অঞ্চলো। 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী। অসম অৰুণাচল সীমান্তৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী। এইটো মানে যোৱাকালি ৰাতিপুৱা যিটো বৰষুণ দি আছিলে, সেই বৰষুণৰ ফলত মানে ড্ৰেইন চেন নাই যে, এই গোটেই পানীটো মানে এতিয়া এই গোটেই পানী হৈ আছে কালি ৰাতিৰ পৰা। তেজপুৰত নিশাটোৰ ভিতৰতে জাহ গৈছে 15টাৰো অধিক ঘৰ। জীয়া ভৰলীৰ বুকুত জাহ গৈছে সপোনৰ ঘৰখন। নিশ্চিহ্ন হোৱাৰ পথত এখন গাঁও। শ বানাক্ৰান্তই আশ্ৰয় লৈছে শিবিৰত। এতিয়া এনেদৰে চকুৰ সন্মুখতে চপৰা চপৰিকৈ খহিছে। 45 ঘৰতকৈ অধিক ঘৰ মানুহৰ অলৰেডি গৰাখহনীয়াত গৈছে, কিন্তু আজিলৈকে এটা মানুহ খবৰ কৰিব অহা নাই। ৰঙাপাৰাত মানচিৰি নদীৰ ব্যাপক খহনীয়া। নদীত জাহ যোৱাৰ উপক্ৰম এটা মছজিদ। বাঁহেৰে খহনীয়াৰ প্ৰতিৰোধৰ চেষ্টা ৰাইজৰ। মছজিদখন আমাৰ কিনি আজি কালিৰ ভিতৰলৈকে যাবৰ পাৰে, এনেকুৱা সমস্যা হ'ল। পাঠশালাৰ বজালীত ভয়াৱহ খহনীয়া। ভালুকিত চৰকাৰী বেচৰকাৰী বহু অনুষ্ঠান প্ৰতিষ্ঠান খহনীয়াৰ কবলত। শতাধিক পৰিয়াললৈ ভাবুকি হৈ পৰিছে কালদিয়া নৈ। বিগত প্ৰায় 50টা বছৰে খহনীয়াৰ প্ৰতিৰোধৰ বাবে চৰকাৰ আৰু জলসম্পদ বিভাগে তিলমানো গুৰুত্ব নিদিয়াৰ অভিযোগ। পথটো গৰাখহনীয়াৰ ফলত ভাবুকিৰ সৃষ্টি হৈছে আৰু ইয়াত শতাধিক পৰিয়াল এই গৰাখহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে। ব্যুৰ' ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। মুন্না ভাই MBBSৰ নেতৃত্বত তেজপুৰত গঢ়ি উঠিছে মানৱ দেহৰ বেহা। সদ্যজাত সন্তান কিনা বেচাৰ অভিযোগত ইতিমধ্যে এহাল দম্পতীৰ সৈতে আৰক্ষীৰ জালত পৰিছে এটা মুন্না ভাই MBBS। প্ৰেম, যৌনতা আৰু প্ৰতাৰণা এক পুৰণি কাহিনী। এই কাহিনীৰ দ্বিতীয় ভাগত সংযোজিত হৈছে আৰ্টছত হায়াৰ ছেকেণ্ডাৰী পাছ কৰা এজন ডাক্তৰ বাবুৰ নাম। তেজপুৰৰ এই কাহিনীৰ প্ৰথমাৰ্ধ ৰোমাঞ্চেৰে ভৰা। বিবাহিত গুলজাৰ হুছেইনৰ প্ৰেমৰ মায়াত গৰ্ভৱতী হ'ল এগৰাকী যুৱতী। বিয়াৰ প্ৰতিশ্ৰুতি দি গুলজাৰে জন্ম দিয়ালে সন্তান। তাৰ পাছতে টুইষ্ট আহিল কাহিনী। গুলজাৰৰ উদ্ধাৰ অভিযানত নামিল পত্নী। পত্নীৰ সহযোগত সদ্যজাত সন্তানটি মৃত বুলি কৈ 15,000 টকাত বিক্ৰী কৰিলে গুলজাৰ হুছেইনে। সেই যিটো সন্তান জন্ম হৈছিলে সেইটো কোনোবা এজন ব্যক্তিক 15,000 টকাত বিক্ৰী কৰা বুলি গুচৰীয়া পক্ষই অভিযোগ দিছিল আৰু সেইমতে অভিযুক্তই স্বীকাৰ কৰিছে। ঘৰলৈ ঘূৰি যোৱাৰ পাছত এই কথা জানিব পাৰি আৰক্ষীৰ কাষ চাপিল প্ৰেমিকা। সন্তান জন্মৰ পাছতো বিয়া নকৰোৱা গুলজাৰৰ লগতে পত্নীৰ বিৰুদ্ধে প্ৰেমিকাই ৰুজু কৰিলে গোচৰ। সেই গোচৰৰ আধাৰতে পত্নীৰ সৈতে গুলজাৰক গ্ৰেপ্তাৰ কৰি ৰঙা ঘৰলৈ প্ৰেৰণ কৰিলে আৰক্ষীয়ে। পদকীয়া গুলজাৰ হুছেইন, তেওঁৰ প্ৰথমা পত্নী, দুয়োগৰাকীকে ন্যায়িক জিম্মালৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে আৰু এই সমগ্ৰ ঘটনাটোত গুচৰীয়ানী আৰু অন্যান্য সাক্ষীসকলে ব্যক্ত কৰিছে আৰু লগতে আমি প্ৰমাণ পাইছোঁ যে এগৰাকী ডক্টৰ তেখেতো জড়িত হৈ আছে। আৰক্ষীৰ জেৰাত গুলজাৰে নাম ল'লে আৰ্টছত হায়াৰ ছেকেণ্ডাৰী পাছ কৰা ডাক্তৰ বাবু মাজহাৰুল চুলতানৰ। তাৰ পাছতে আৰক্ষীৰ জালত পৰিল মুন্না ভাই MBBS মাজহাৰুল চুলতান।
কিন্তু গ্ৰেপ্তাৰৰ পাছতো নদমিল মুন্না ভাই MBBS। মই এই মানুহজনকো চিনি নাপাওঁ, মতা মানুহজনকো চিনি নাপাওঁ। মই এইটো বিষয়ে একো নাজানো। আনফালে বিক্ৰী কৰা সন্তান ঘূৰাই পোৱা বুলি কৈ সুৰ সলালে গুচৰীয়া প্ৰেমিকায়ো। কিছু হোৱা নাই, কিছু হোৱা নাই। ডাক্তৰৰ লগত কিনো আমাৰ সম্পৰ্ক নাই। পালো পালো। টুইষ্টৰ পাছত টুইষ্ট অহাই কাহিনীক লৈ এতিয়া ব্যস্ত হৈ পৰিছে তেজপুৰ আৰক্ষী। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব মানৱ দেহৰ বেহাত মুন্না ভাই MBBS জড়িত হৈ থকাৰ গোপন আখ্যা। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। পুনৰ লৈছো এটা চমু বাণিজ্যিক বিৰতি।